নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ এটি বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু-বান্ধৱীসকল, কি এই বিশেষ আৰু গুৰুত্বপূৰ্ণ খবৰ? মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু-বান্ধৱীসকল, ৰাজ্যত পুনৰ মুকলি কৰা হৈছে 40,697টা পদ। তো বন্ধু-বান্ধৱীসকল, কোন কোন বিভাগত খালী হৈছে এই পদসমূহ মই সবিশেষ তথ্য আপোনালোকক জনাবলৈ গৈ আছোঁ। ইয়াতে আপোনালোকক প্ৰথম তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ইয়াতে আপোনালোকৰ পদৰ সংখ্যা দিয়া হৈছে 7,650টা। চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ, ইয়াতে আপোনালোকক পদৰ সংখ্যা দিয়া হৈছে 5,000টা। অসম লোকসেৱা আয়োগ, ইয়াতে আপোনালোকক পদৰ সংখ্যা দিয়া হৈছে 1,208টা। প্ৰাথমিক শিক্ষা সঞ্চালকালয়, ইয়াতে আপোনালোকক পদৰ সংখ্যা দিয়া হৈছে 10,050টা। মাধ্যমিক শিক্ষা সঞ্চালকালয়, ইয়াত আপোনালোকৰ পদৰ সংখ্যা দিয়া হৈছে 9,717টা। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ, ইয়াত আপোনালোকৰ পদৰ সংখ্যা দিয়া হৈছে 343টা। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত আপোনালোকক ইয়াতে পদৰ সংখ্যা দিছে 490টা। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদত আপোনালোকক ইয়াতে পদৰ সংখ্যা দিয়া হৈছে 6,239টা। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক ইয়াতে সৰ্বমুঠ 40,697টা পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখবৰ। আপোনালোকৰ আগন্তুক ৰাজ্যত পুনৰ মুকলি হ'বলগীয়া যি 40,697টা পদ আছিল, আপোনালোকক মই সবিশেষ তথ্য কোন কোন বিভাগত কি পদ খালী হৈছে সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এনে কিছু ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।